কৌস্তভ আপোনাৰ সৈতে সংযুক্ত হৈছোঁ ভিজিলেন্সে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে 4 জানুৱাৰীটো অভিযান চলাইছিল আজি পুনৰ অভিযান চলাইছে এতিয়ালৈকে কেনেধৰণৰ তথ্য লাভ কৰিছে সবিশেষ আপোনাৰ পৰা জানিম কৌস্তভ পাৰ্থ ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে যোৱা 4 জানুৱাৰীত যেহেতু শিৱসাগৰৰ যেটো বাসগৃহ আছিল অশ্বিনী কুমাৰ দলেৰ চৰকাৰী বাসগৃহ সেই চৰকাৰী বাসগৃহত প্ৰথম অৱস্থাত সিএম ভিজিলেন্স দলে অভিযান আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত জিলা পৰিষদৰ যেটো কাৰ্যালয় সেই কাৰ্যালয়টো তেওঁলোকে অভিযান আৰম্ভ কৰিছিল আৰু তাৰ পিছত হঠাৎ দলটো ইয়াৰ পৰা গুচি গৈছিল প্ৰায় 3 মান বজাত সকলোৱে কৈ আছিল বা চৰ্চাত আছিল যে সেই দিনাই অশ্বিনী কুমাৰ দলেৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা আছিল অনানুষ্ঠানিকভাৱে সেই দলটোৰ ভিতৰৰ পৰা এটা খবৰ আহিছিল বা সিএম ভিজিলেন্সৰ দলৰ পৰা এটা খবৰ আহিছিল যে অশ্বিনী কুমাৰ দলে সেই দিনাই গ্ৰেপ্তাৰ হ'ব কিন্তু সেই দিনটোত যেটো সময়ত 3টা প্ৰান্তত ধেমাজিৰ গুগামুখ গুৱাহাটীৰ পাঞ্জাবাৰী আৰু শিৱসাগৰত 3টাকৈ প্ৰান্তত অশ্বিনী দলৰ বিৰুদ্ধে অভিযান চলিছিল আৰু সেই সময়ত উদ্ধাৰ কৰা যিসমূহ নথিপত্ৰ সেই নথিপত্ৰসমূহৰ বিষয়ে এতিয়া অভিযান বা সেই নথিপত্ৰত যিসমূহ তথ্য উদ্ধাৰ কৰিছে সেই তথ্যসমূহৰ যিসমূহ আয় তাত দেখুওৱা হৈছে বা আয় বহিৰ্ভূতভাৱে যিসমূহ সম্পত্তি দেখুওৱা গৈছে বিশেষকৈ গুৱাহাটীৰ বহুকেইটা প্ৰান্তত যি তেওঁৰ সম্পত্তিৰ পাহাৰ বা শিৱসাগৰৰ বিভিন্ন প্ৰান্তত তেওঁ মাটি কিনিছে ধেমাজিত তেওঁ মাটি আছে ঢকুৱাখনত তেওঁৰ মাটি আছে 20টাকৈ বেংকৰ যি পাছবুক সেই পাছবুকত তেওঁৰ 20টাকৈ একাউণ্টৰ পাছবুক যিহেতু সিএম ভিজিলেন্সে সেই পাঞ্জাবাৰী ঘৰটোৰ পৰা উদ্ধাৰ কৰিছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আজি সিএম ভিজিলেন্সৰ এটা দলে জিলা পৰিষদৰ যেটো কাৰ্যালয় সেই কাৰ্যালয়ত তেওঁলোকে অভিযান চলাইছে আৰু এই মুহূৰ্তত তেওঁলোক ওলাই আহিছে অভিযান চলাই আৰু আমি সেই দিনাও তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু তেখেতলোকে কোনো ধৰণৰ আনুষ্ঠানিকভাৱে আমাৰ সৈতে কোনো ধৰণৰ কথা বতৰা তেওঁলোকে কোৱা নাছিল আৰু আজিও তেওঁলোকে অভিযান সামৰি যেহেতু আহিছে অভিযান আপোনালোকে অকণমান যদি কয় যে আজি পুনৰ অভিযান আপোনালোকে যেহেতু চলাইছে আমাৰ ইনভেষ্টিগেশ্যন চলি আছে আৰু বিশেষ থাকিলে আমি আমাৰ অফিচৰ ফালৰ পৰা জনোৱা হ'ব বৰ্তমান চলিয়ে আছে কিবা গ্ৰেপ্তাৰৰ সম্ভাৱনা নাই এতিয়া বৰ্তমান ইনভেষ্টিগেশ্যন চলি আছে আৰু আজি ক'ৰবাত যাব আপোনালোকে আমি এতিয়া ইনভেষ্টিগেশ্যন অলৰেডি চলিহে আছে আমি কৰি আছোঁ পিছত আমি অফিচৰ ফালৰ পৰা জনাম অব্যাহত আছে আপোনালোকে অব্যাহত আছে ঠিক আছে আমি অলপ আহি আছোঁ বিভিন্ন প্ৰান্তত অভিযান চলি আছে তেখেতে ইতিমধ্যে উল্লেখ কৰিছে যে ইনভেষ্টিগেশ্যন চলি আছে যিহেতু আনুষ্ঠানিকভাৱে প্ৰথমবাৰৰ বাবে সিএম ভিজিলেন্সে এইবাৰ কৈছে আৰু 20টাকৈ বেংকৰ যি পাছবুক আছিল পাৰ্থ তাত মই ND24 দৰ্শকসকলক জনাওঁ যে তেওঁৰ যি 3টা সন্তান সেই 3টা সন্তানৰ এটা সন্তান ক্লাছ 9ত পঢ়ে সেই ক্লাছ 9ত পঢ়া ছাত্ৰজনৰ একাউণ্টত প্ৰায় 1.5 কোটিতকৈও অধিক টকা লাভ কৰিছে সিএম ভিজিলেন্সৰ দলে বা সেই তথ্য লাভ কৰিছে গতিকে এজন নৱম শ্ৰেণীৰ ছাত্ৰৰ একাউণ্টত 1.5 কোটি টকা আহিল এই গোটেই বিষয়বোৰ যেহেতু চৰ্চাত আছে আৰু দ্বিতীয় কথাটো হৈছে যে তেওঁৰ বিৰুদ্ধে যিসমূহ দুৰ্নীতিৰ অভিযোগ আছিল বিভিন্ন প্ৰান্তত সকলোৱে মুখে মুখে যে অশ্বিনী কুমাৰ দলে যেতিয়া জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে আছিল সেই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে থকা অৱস্থাত এই কাৰ্যালয়টোত তেওঁৰ যিটো কোঠা আছিল সেই কোঠাটোত অভিযোগ আছে যে তেওঁ আগধন নাপালে ঠিকাদাৰৰ পৰা কোনো ধৰণৰ কাম কাজ তেওঁ নিদিয়ে বিশেষকৈ তেওঁ যোৱাৰ আগে আগে কামৰ এনঅ'চিৰ সন্দৰ্ভতো একোজন ব্যক্তিৰ পৰা 2000 টকাকৈ লোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু তাত কোন ভিডিঅ'য়ে সহায় কৰিছিল নাজিৰাৰ জনৈক এজন আলী নামৰ ব্যক্তিয়ে এই এনঅ'চিৰ নামত 2000 টকাকৈ উঠোৱাৰ ক্ষেত্ৰত কোনে এইজন আলী কোন এই আলীত তদন্তৰ আওতাত আহিব নেকি কোনজন ভিডিঅ'য়ে সহায় কৰিছিল কোনজন ভিডিঅ'ই ঠিকাদাৰৰ পৰা আগধন লৈ এইগৰাকী অশ্বিনী কুমাৰ দলেক দিছিল এই কথাবোৰ সিএম ভিজিলেন্সে অভিযান অব্যাহত ৰাখিছে সিএম ভিজিলেন্সৰ এই দলটোৱে এনে কিছু ব্যক্তিক লগ কৰিব বিচাৰিছে এনে কিছু ব্যক্তিক সাক্ষাৎ কৰিব বিচাৰিছে যিসকলে পঞ্চায়তৰ কাম কাজৰ ক্ষেত্ৰত বা জিলা পৰিষদৰ কাম কাজৰ ক্ষেত্ৰত আগধন দি অশ্বিনী কুমাৰ দলৰ পৰা কাম কাজ লৈছিল এই কথাবোৰ বিশেষকৈ অশ্বিনী কুমাৰ দলৰ বিৰুদ্ধে অভিযোগ আছে যে তেওঁ কেইবাখনো যেহেতু চিনেমাৰ সৈতে জড়িত বা সেই চিনেমাত প্ৰযোজনা কৰিছিল সেই চিনেমাত ধন তেওঁ ক'ৰ পৰা বিনিয়োগ কৰিছিল এই প্ৰসংগবোৰ উত্থাপন হৈছে য'তে ত'তে মাটি ক্ৰয় কৰি কোটি টকা সম্পত্তি আয় বহিৰ্ভূতভাৱে তেওঁ কেনেকৈ আহৰণ কৰিছিল এই প্ৰসংগবোৰ ইতিমধ্যে চৰ্চাত আছে আৰু সিএম ভিজিলেন্স দলে এই প্ৰসংগবোৰে এতিয়া চাইছে 20টাকৈ একাউণ্টত মুঠ কিমান টকা এতিয়ালৈকে থকাৰ সেই বেংক একাউণ্ট কেইটাৰ তাত থকাৰ তথ্য লাভ কৰিছে সেই কথাবোৰ ইতিমধ্যে সিএম ভিজিলেন্সে সকলোখিনি পৰীক্ষা কৰিছে আৰু তেওঁ চাকৰি জীৱনৰ পৰা এতিয়ালৈকে অৰ্থাৎ কিন্তু 2009 চন মানৰ পৰা এতিয়ালৈকে তেওঁ যিহেতু শিৱসাগৰতে আছিল মাজত কেইটামান বছৰৰ বাবে তেওঁ ইয়াৰ পৰা গৈছিল পৰৱৰ্তী পৰ্যায়ত তেওঁ পুনৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে শিৱসাগৰলৈকে আহিছিল গতিকে কোন তেওঁৰ মূৰত কোন বিষয়াৰ কোন ৰজাঘৰীয়াৰ
হাত আছিল, এই প্ৰসংগবোৰ নিশ্চিতভাৱে উল্লেখ হ'ব বা নিশ্চিতভাৱে চৰ্চাত থাকিব। আৰু বিশেষভাৱে শিৱসাগৰত তেওঁ এনে কি পাইছিল যাৰ বাবে তেওঁ বাৰে বাৰে বদলি হৈ এইগৰাকী অশ্বিনী কুমাৰ দলে শিৱসাগৰত চাকৰি কৰিবলৈ আহিছিল। শেষ মুহূৰ্তলৈকে, অৰ্থাৎ ইয়াৰ পৰা কোকৰাঝাৰৰ BTCৰ সচিব হৈ যোৱালৈকে তেওঁ যিহেতু জিলা পৰিষদৰ বিষয়া হিচাপে এইবাৰ শেহতীয়াকৈ আছিল, গতিকে দিচাংমুখৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰান্তত জিলা পৰিষদৰ যিসমূহ কাম কাজ চলিছিল, সেই কাম কাজসমূহত কেনেধৰণৰ ক'ত কি দুৰ্নীতি হৈছিল, যদি কোনোবা ব্যক্তিয়ে এই CM ভিজিলেন্সৰ যিটো দল, এই CM ভিজিলেন্সৰ দলটোক যদি কোনো ব্যক্তিয়ে এতিয়াও ইচ্ছা প্ৰকাশ কৰে যে তেওঁৰ হাতত যদি অশ্বিনী কুমাৰ দলেক টকা দিয়াৰ, আগধন দিয়াৰ কোনো তেওঁক আগধন দিয়াৰ যদি কোনো তথ্য আছে, এই তথ্যসমূহ এতিয়া তেওঁলোকে বিচাৰিছে। সেইসকল ব্যক্তিকো তেওঁলোকে সাক্ষাৎ কৰিব বিচাৰিছে। আৰু আয় বহিৰ্ভূত সম্পত্তিৰ প্ৰতিটো হিচাপ, এইগৰাকী অশ্বিনী দলেৰ প্ৰতিটো হিচাপ CM ভিজিলেন্স দলে ইতিমধ্যে তেওঁলোকে বিচাৰি আছে। আৰু অহা 17 জানুৱাৰীত যিহেতু অশ্বিনী কুমাৰ দলেক তলব কৰিছে CM ভিজিলেন্সলৈ, গতিকে 17 জানুৱাৰীত গ্ৰেপ্তাৰ হ'ব নেকি অশ্বিনী কুমাৰ দলে, এই প্ৰসংগটো চৰ্চাত আছে। আৰু আমাৰ হাতত যিমান দূৰ খবৰ আহিছিল, সেই দিনটোতেই যিদিনা অৰ্থাৎ 4 জানুৱাৰীতেই গ্ৰেপ্তাৰ কৰাৰ কথা আছিল অশ্বিনী কুমাৰ দলক, কিন্তু পৰৱৰ্তী সময়ত এই গোটেই কথা যিসমূহ তথ্য পাতি পাইছে, এই তথ্য পাতিসমূহ যিহেতু তেওঁলোকে তদন্ত চলাই আছে, ইনভেষ্টিগেশ্যন চলাই আছে, পৰৱৰ্তী সময়ত যদি তেওঁ হিচাপ দিব নোৱাৰে, তেওঁৰ যিমানসমূহ সম্পত্তি আছে, এই সম্পত্তিসমূহৰ যদি হিচাপ, আয়ৰ হিচাপ যদি তেওঁ তন্নকৈ দিব নোৱাৰে, তেনেহ'লে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা পূৰ্ণভাৱে আছে। সেই কথাটো ইতিমধ্যে নিশ্চিত হৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ কৌস্তভ মণি কাকতি সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।